আজি বৰপেটা ৰোডত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত এখন বিশেষ সংবাদমেল আয়োজন কৰা হৈছে আৰু যিখনত নেকি আমাৰ মণ্ডল সভাপতি পৰমানন্দ ৰয়, আমাৰ চেয়াৰমেন ৰাজা শংকৰ ডাঙৰীয়া, লগতে আমাৰ উপসভাপতি জিলাৰ উপসভাপতি বুবুল দেউৰী ডাঙৰীয়া আছে। আৰু এইখন এইকাৰণে দিয়া হৈছে আজি বা আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে। আজি কিছুদিন ধৰি মানে দেখিছোঁ যে আমাৰ সংবাদ মাধ্যমত এটা কথা ওলাই আছে যে অসমমালা যিটো শিমলাগুৰিৰ পৰা বা বৰপেটাৰ পৰা যিটো মানা যোৱা যিটো ৰাস্তা, সেই ৰাস্তা সন্দৰ্ভত বিভিন্ন ধৰণৰ মিছা তথ্য প্ৰকাশ কৰিছিলে বৰ্তমানৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই। আৰু তেখেতে এনেকুৱা কথাও কৈছিলে যে কামটো হেনো টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু মই ২৬ চনত হ'ব বুলি কৈছিলোঁ আৰু সেইকাৰণে কামটো আৰম্ভ কৰা নাই বুলি চৰকাৰকো দোষাৰোপ কৰি আছে। এই কথাখিনি তেখেতে যে মিছা, আৰু লগতে এটাও কথা কৈছিলে যে লোকৰ পিঠা দি মানে বিহু খোৱা বুলি কৈছিলে। এই ৰাস্তাটো হেনো তেখেতে লাগি হেনো আনিছে। গতিকে এই সন্দৰ্ভত যিখিনি বাতৰি ওলাইছে তাৰে প্ৰতিক্ৰিয়া হিচাপে মই এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। আৰু মই প্ৰত্যেকখন পেপাৰ্ছ আপোনালোকৰ হাতত তুলি দিছোঁ, পেপাৰ্ছকেইখন চালে গম পাব। প্ৰথমতে মই ২০২৪ চনৰ ২৫ নৱেম্বৰ তাৰিখে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন চিঠি লিখিছিলোঁ যে বৰপেটা ৰোডৰ পৰা মানাহলৈ যোৱা ৰাস্তাটো খুব বেয়া হৈছে আৰু এই ৰাস্তাটো কাম কৰি দিব লাগে, যিহেতু এইটো এটা আন্তঃৰাষ্ট্ৰীয় এটা স্পট, টুৰিজম স্পট, আৰু এই টুৰিজম স্পটৰ প্ৰতি লক্ষ্য ৰাখি তাত যাতে আমাৰ পৰ্যটকসকলৰ যাতে সুবিধা হয়। আৰু লগতে যিহেতু বৰপেটা ৰোডৰ ১ নম্বৰ, ২ নম্বৰ, ৯ নম্বৰ ৱাৰ্ড, খৈৰাবাৰী অঞ্চল, গৰুধনা অঞ্চলকে আদি কৰি মানাহৰ বিভিন্ন অঞ্চল বা বাক্সা জিলাৰ বিভিন্ন অঞ্চল সংলগ্ন হৈ আছে। আৰু সেই সময়ত মইতো SOPD শিতানো ধৰাৰ কাৰণে কৈছিলোঁ। আৰু তেতিয়া যিটো ডিপাৰ্টমেণ্টেলি যিটো এষ্টিমেট বনোৱা হৈছিলে ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ, আৰু তেতিয়া ৩৪ কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষে এটা এষ্টিমেট বনাই পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অৰ্পণ কৰা হৈছিলে। এইটো নৱেম্বৰৰ ২৫ তাৰিখ ২০২৪ চন। অৰ্থাৎ এই চিঠিখনে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ২০২৪ চনৰ নৱেম্বৰ মাহতে এই বিষয়টো মই অৱগত কৰিছিলোঁ, যিহেতু এই জিলাখনৰ যিহেতু এজন মই মন্ত্ৰী হিচাপে যিহেতু কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু সেইকাৰণে এই বিষয়টো অৱগত কৰিছোঁ। পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ৪ এপ্ৰিল তাৰিখে ২০২৫ চন ৪ এপ্ৰিল তাৰিখে আৰু এখন চিঠি এইকাৰণে দিয়া হ'ল যে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে অসমমালা 3.0 আমি আৰম্ভ কৰিম, আৰু 3.0 যিহেতু আৰম্ভ কৰিব, গতিকে যেতিয়া তৎকালীনভাৱে কাৰণ কিয় যিহেতু বিধানসভাৰ বাজেটত যিহেতু কথাটো সন্নিৱিষ্ট আছিলে, আৰু সেই কথাষাৰ জানি মই এটা অতিৰিক্ত সুবিধা ল'ব চেষ্টা কৰিলোঁ। SOPDত যিহেতু মোৰ ৩৪ কোটি টকা দিয়া আছে, গতিকে অসমমালাত যদি বনাব পাৰোঁ তেতিয়াহ'লে বেছি ভাল হ'ব ৰাস্তাটো। কাৰণ কিয় মই যিহেতু বিধায়ক হিচাপে বজালিত নিৰ্বাচিত হোৱাৰ পিছত যিটো আমি সৰ্থেবাৰীৰ পৰা যিটো পাঠশালালৈ যিটো ৰাস্তা, সেইটো ৰাস্তা যিহেতু আমি কাম কৰি আছোঁ, আৰু তাৰ গোটেই কামখিনি চোৱা চিতা কৰোঁ মই। কাৰণ কিয় পাঠশালালৈ যিখিনি কাম হৈছে সেইখিনি কাম দিনে দেখা পাই থাকোঁ, আৰু সৰ্থেবাৰীত যিহেতু অহা যোৱা কৰোঁ গোটেইখিনি কথা মই জ্ঞাত। আৰু সেইকাৰণে মই এটা অতিৰিক্ত সুবিধা লোৱাৰ কাৰণে এইবাৰ অসমমালাত ধৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আৰু এখন চিঠি দিছিলোঁ। সেইখন দিছিলোঁ ২৫ চনৰ এপ্ৰিল মাহত, অৰ্থাৎ নৱেম্বৰত দিছিলোঁ SOPDৰ কাৰণে। যিহেতু মাৰ্চ মাহ পাৰ হৈ গ'ল, মুখ্যমন্ত্ৰী যিহেতু অসমমালা বুলি এটা নতুনকৈ 3.0 উলিয়ালে, তাৰপিছত মই দ্বিতীয় পত্ৰখনৰ যোগেদি এইটো তেখেতক আহ্বান জনাইছোঁ। এইটোৰ আধাৰত যেতিয়া আমাৰ চৰকাৰীভাৱে প্ৰচেছ চলিলে, প্ৰচেছ চলাৰ পিছত ৩ নম্বৰ যিখন কাগজ দিয়া আছে, ৩ নম্বৰ কাগজখন
19 নৱেম্বৰ তাৰিখে 19 নৱেম্বৰ তাৰিখে মানে তৃতীয়খন যিখন আছে তৃতীয়খনত 19 নৱেম্বৰ তাৰিখৰ 24 চনৰ যিখন কাগজ দিয়া আছে এই 3 নম্বৰ পৃষ্ঠাত ভুলতে পিন আপ কৰা হৈছে। তাত ইতিমধ্যে চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা এটা মেছেজ দিছিলে এক্সিকিউটিভ অফিচবিলাকলৈ যে কি ৰাস্তা মানে আমি প্ৰপ'জ কৰিব পাৰোঁ, কাৰণ কিয় বাজেটত যদি ধৰিবলগীয়া হয়, যিহেতু মানে মাষ্টৰ যিহেতু প্লেচ কৰে তাৰ আগে বাজেটতো ঘোষণা নকৰে, বাজেটত টকা আবণ্টন কৰিব লাগে। গতিকে সেইকাৰণে চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা ডিষ্ট্ৰিক্টবিলাকলৈ এখন মানে মেছেজ এটা আহিছিলে আৰু তাতে লিখা আছে এজ ইনষ্ট্ৰাক্টেড বাই চিফ ইঞ্জিনিয়াৰ অল এক্সিকিউটিভ ইঞ্জিনিয়াৰ্ছ are requested to fill the following data immediately and send it by today. সেইদিনাখনে পঠাব দিছিলে যিহেতু বিধানসভাৰ কথা আছিলে। আৰু নেম অফ দ্য ৰোড প্ৰপ'জ লেণ্ড নাম্বাৰ অফ ব্ৰিজ কি আছে তাত গোটেইখিনি দি পেলাই 3 নম্বৰ যিখন ডকুমেণ্টখন আচলতে হ'ব লাগে 2 নম্বৰ হ'ব লাগে, তাতে চিফ ইঞ্জিনিয়াৰো দিয়া আছিল। তাৰপিছত যেতিয়া প্ৰচেছটো যেতিয়া আৰম্ভ হ'ল, যিহেতু ফৰ্মেটত যিহেতু দিব দিলে ৰাস্তাটো, তাৰপিছত মই যিহেতু আমাৰ গাৰ্জেন অভিভাৱক মন্ত্ৰী যিহেতু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেতক মই মে' মাহত এপ্ৰিলত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনালোঁ, তাৰপিছত মই গাৰ্জেন মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই জনালোঁ, তাত লিখা আছে যে বিশেষকৈ যে ইয়াতে এটা পইণ্ট লিখা আছে 2 নম্বৰ পেৰাগ্ৰাফত চালে গম পাব, while the MLA of Borpeta district may prioritize some other roads under the Assam Mala 3.0, I am firmly believe that from Borpeta Road to Basbari streets hold paramount importance due to the strategic link to the global heritage site. মই গাৰ্জেন মিনিষ্টাৰক এইকাৰণে জনাইছোঁ যে বেলেগ মিনিষ্টাৰেও হয়তো বেলেগ MLA হয়তো প্ৰস্তাৱ দিব পাৰে, কিন্তু প্ৰস্তাৱ দিলেও আৰু দিছেও প্ৰস্তাৱ বেলেগ MLA অন্য তেওঁলোকৰ নিজৰ সমষ্টিৰ কাৰণে প্ৰস্তাৱ দিছিলে, যাৰ কাৰণে মই গাৰ্জেন মিনিষ্টাৰক এই বিষয়ে জনাইছিলোঁ যে বেলেগ MLA প্ৰস্তাৱ দিলেও বৰপেটা ডিষ্ট্ৰিক্টক সাঙুৰি পেলাই এই ৰাস্তাটোহে ল'ব লাগে বুলি মই কৈছিলোঁ। তাৰপিছত পৰৱৰ্তী যিখন ডকুমেণ্ট আছে তাত গাৰ্জেন মিনিষ্টাৰলৈ আমাৰ হেৰিয়ে জনাইছিলে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰে জনাইছিলে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰে যেতিয়া আলোচনা বিলোচনা কৰিলে ইঞ্জিনিয়াৰৰ লগত, আৰু তেতিয়া DC মই কৈছিলোঁ যে আমাৰ বৰপেটা জিলাৰ পৰা যিটো ৰাস্তা হ'বগৈ সেই ৰাস্তাটো আমাৰ বৰপেটা ৰোডৰ পৰা মানাহলৈ ধৰিব লাগে। তেতিয়া ক'লে কি যে যিহেতু সেইটো আধা ৰাস্তা মানে বৰপেটা জিলা পৰে, আধা মানাহ পৰে, বাক্সা পৰে। মই কৈছোঁ নহয়, তথাপি আমাৰ পিন পইণ্টটো যিহেতু ইয়াৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে এইটো আমাৰ বৰপেটা ডিভিজনৰ পৰা ধৰিব লাগে, কাৰণ বাক্সা অসমৰ ভিতৰত, বৰপেটা জিলা অসমৰ ভিতৰত, যাৰ কাৰণে DCয়ে এইটো ফাইনেল কৰি পেলাই তেওঁলোকে 21 মে 2025 তাৰিখে তেওঁলোকে ফাইনেল কৰি পেলাই আমাৰ এই ৰাস্তাটো ফাইনেল কৰি পেলাই ফৰ্মেট বনাই পেলাই ৰাস্তাটোৰ সন্দৰ্ভত দিলে, আৰু তাত গাৰ্জেন মিনিষ্টাৰো তাত চহী আছে। ইয়াৰ পিছত যেতিয়া ৰাস্তাটো দিলে লিখি পেলাই গাৰ্জেন মিনিষ্টাৰক মই ক'লোঁ, তাৰ পৰৱৰ্তী সময়ত টেণ্ডাৰ হ'ল, আৰু যিহেতু 25-26 যিহেতু বিত্তীয় বৰ্ষ, গতিকে মই সেইকাৰণে তেতিয়া মোক কোনোবাই সোধোতে মই কৈছিলোঁ যে এইটো 26 চনত হ'ব, আৰু এইটো হয় কথাষাৰ, যিহেতু এতিয়া 26 চন চলি আছে, আৰু 26 চনত আপোনাৰ এই যিটো ৰাস্তা যিহেতু আমাৰ 11-12 তাৰিখে 11-12-2025 অৰ্থাৎ ডিচেম্বৰ মাহত 25 ডিচেম্বৰ মাহত এই ৰাস্তাটো যি মাইক্ৰ'কজম বিল্ডাৰ্ছ নামৰ মানে তেওঁলোকে পাইছিলে, আৰু তেওঁলোকে পোৱাৰ ক্ষেত্ৰত তেওঁলোকক এইটো অফাৰ এটা দিছে যে আপোনালোকক এই ৰাস্তাটো দিয়া হ'ল 71 কোটি টকা ব্যয় সাপেক্ষে, 71 কোটি 32 লাখ টকা ব্যয় সাপেক্ষে, আৰু সেইকাৰণে আপুনি চিকিউৰিটি মানি জমা দিব লাগে 1,42,64,000 টকা চিকিউৰিটি মানি জমা দিব লাগে। আৰু যেতিয়া জমা দিয়া কথা যেতিয়া ক'লে ডিচেম্বৰত, যেতিয়া ক'লে 11 ডিচেম্বৰত ক'লে, এই কথাখিনি মই জানো, কাৰণ গোটেই ট্ৰেকখিনি যিহেতু মোৰ নখ দৰ্পণত আছে,
আৰু সেইকাৰণে তেতিয়া মই কৈছিলোঁ যে 26-ত হ'ব বুলি মই কৈছিলোঁ। আৰু তেওঁক চিঠি দিয়াৰ পিছত যিগৰাকী কণ্ট্ৰেক্টৰ মাইক্ৰ'ক্ৰজম বিল্ডাৰ্ছে তেওঁলোকে যিটো চিকিউৰিটি মানি জমা দিবলগীয়া আছে, চিকিউৰিটি মানি তেওঁলোকে ইতিমধ্যে জমা দিলে। 1,42,00,000 টকা ইতিমধ্যে জমা দিলে। আৰু জমা দিয়াৰ পিছত এতিয়ালৈ তেওঁক লগত যিটো এগ্ৰিমেণ্ট হ'ব লাগে, PW ডিপাৰ্টমেণ্টৰ যিটো এগ্ৰিমেণ্ট, সেই এগ্ৰিমেণ্ট এতিয়াও হোৱা নাই। গতিকে নিশ্চিত ওপৰত তেওঁৰ লগত এগ্ৰিমেণ্ট হোৱাৰ পিছত তাত কাম হ'বগৈ। আৰু কাম যেতিয়া হ'ব, নিশ্চিত ওপৰত এই কামটো প্ৰায় 1.5 বছৰৰ ভিতৰত, যিহেতু অসমমালা ৰাস্তা 1.5 বছৰমান লাগিব। গতিকে শেষ হওঁতে 2027 চন হ'বগৈ। কামটো যিহেতু এতিয়ালৈ তেওঁলোকৰ লগত যিহেতু এগ্ৰিমেণ্ট হোৱা নাই, এই ৰাস্তাটো মই সম্ভৱতঃ শব্দ কৈ দিছোঁ, সম্ভৱতঃ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুনৰ অসমলৈ আহিব, প্ৰধানমন্ত্ৰী হিচাপে আহিব। আৰু যেতিয়া তেখেতে আহিব, তেতিয়া এই অসমমালাৰ যিমানকেইটা ৰাস্তা আছে, পথ আছে সমগ্ৰ অসমত, একেলগে তেখেতে চেৰিমনিয়েলি তেওঁ কামৰ শুভাৰম্ভ কৰিব। গতিকে যিখিনি কথা ওলাই আছে, সেইখিনি কথা যে উকাত মিছা, মই তথ্য প্ৰমাণ সহকাৰে প্ৰমাণ কৰি দিলোঁ যে এই ৰাস্তাটো লৈ পেলাই সেই তাহানিৰ পৰা মই লাগি আছিলোঁ, এতিয়াও লাগি আছোঁ। আনকি ফাইনেল ৱৰ্ক অৰ্ডাৰ যে পোৱা নাই, মই সেইটোও জানো। আৰু ফাইনেল ৱৰ্ক অৰ্ডাৰ পোৱা নাই এইকাৰণে কাৰণটো এইটো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেৰিমনিয়েলি গোটেইকেইটা ৰাস্তা একেলগে উদ্বোধন কৰাৰ কথা আছিলে। কিন্তু ইয়াতকৈ এটা ডাঙৰ কথা হৈছে কি, যেতিয়া আমাৰ বিধায়িনী দলৰ বৈঠকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আমাক জনাইছিলে যে ক'ত ক'ত ৰাস্তা হ'ব বুলি জনাইছিলে, আৰু সেইখিনি সময়ত আমাৰ যিহেতু ফণীধৰ তালুকদাৰ, তেখেতো সেই বিধায়িনী দলৰ বৈঠকত উপস্থিত আছিলে, মই উপস্থিত আছিলোঁ। আৰু ফণীধৰ তালুকদাৰেও এই বিষয় লৈ পেলাই মুখ্যমন্ত্ৰীক জনাইছিলে যে যিহেতু বাক্সা জিলাত যিহেতু গোবৰ্ধনা এৰাৰ পিছতে বাক্সা জিলা পৰে, গতিকে সেই ৰাস্তাটো অসমমালাত হ'ব লাগে বুলি ফণীধৰ তালুকদাৰে জনাইছিলে। আৰু সেইদিনাখন বিধায়িনী দলৰ বৈঠকত তেখেতে আছিলে। আৰু সেইটো পৰিপ্ৰেক্ষিতত সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুধিছিলে যে ৰঞ্জিত দাৰ এতিয়া দুটা ৰাস্তাই হ'ল, কামটো এটা ৰাস্তা তেওঁ ইতিমধ্যে ধৰিছে বজালিত, হাদেৰীৰ পৰা গেৰুৱাপাৰালৈ ধৰিছে প্ৰায় 86 কোটি টকা ব্যয় সাপেক্ষে, আৰু এইটোও ধৰিছে। গতিকে ৰঞ্জিত দাই কোন পিনেদি খোজকাঢ়ে, বৰপেটা ৰোডৰ পৰা মানাহলৈ খোজকাঢ়ে না হাদেৰীৰ পৰা গেৰুৱাপাৰালৈ খোজকাঢ়ে, গতিকে তেখেতেহে জ্ঞাত হ'ব বুলি তেনেকুৱাকৈ অকণমান সেইদিনা ধেমালিও কৰিছিলে। আৰু সেইদিনাখন ফণীধৰ তালুকদাৰ আছিলে। আৰু তেতিয়া আমি কৈছিলোঁ যে নহয়, মানাহৰ ৰাস্তাটোৰে ময়ো খোজকাঢ়িম, ফণীধৰ তালুকদাৰেও খোজকাঢ়িব, আৰু সমগ্ৰ অসম নহয় বিশ্বৰ মানুহ খোজকাঢ়িব পাৰিব। মই সেইকাৰণে এইকেইদিন যিহেতু বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক কথা ওলাই আছে যে ৰাস্তাটো কৰিব দিয়া নাই, এই ৰাস্তাটো যিহেতু ডিপাৰ্টমেণ্টৰ পৰা ফাইনেল হেৰি হোৱা নাই, ৱৰ্ক অৰ্ডাৰ পোৱা নাই, আৰু ৱৰ্ক অৰ্ডাৰ পাবগৈ। আৰু ৱৰ্ক অৰ্ডাৰ পালে নহ'ব, এইটোতো চেণ্ট্ৰেলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰাৰ কথা আছিলে, আৰু সিদিনাখন কৰাৰ কথা আছিলে, তাৰপিছতে কামো আৰম্ভ হোৱাৰ কথা। বিভাগ সম্পূৰ্ণৰূপে সাজু, কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমান হাজাৰ কিলোমিটাৰ ৰাস্তা বাট পথ হৈছে, প্ৰায় 8,000 কিলোমিটাৰ অসমত বাট পথ। আনকি পাটাচাৰকুছি সমষ্টিত মই নিজে 294 কিলোমিটাৰ ৰাস্তা কৰিছোঁ, আৰু সেইখিনি মোৰ কথা নহয়, সেই উক্তিটো হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উক্তি। অৰ্থাৎ বৰপেটা ৰোডৰ পৰা গোলাঘাট গৈ পাবগৈ। গতিকে যি সময়ত আমি ইমান হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তা কৰি আছোঁ, সেই সময়ত আমাৰ কাৰণে এইটো 23 কিলোমিটাৰ ৰাস্তাটো একো ডাঙৰ কথা নহয়। কিন্তু যিহেতু অসমমালাত প্ৰপ'জ কৰা হৈছে, গতিকে সেইকাৰণে এতিয়া আমি যদি SOPত কৰি দিওঁ, তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ টকাটো 71 কোটি টকাটোৰ পৰা আমি সমষ্টি মানুহে আমি লছ খাব লাগিব। আমি বহুতে কৈ আছে যে এইটো বেলেগ ঠিকানত ধৰি হৈ কৰিব লাগিব, কিন্তু আমাৰ কিছু কষ্ট হৈছে, ময়ো এইকেইদিন অহা যোৱা কৰি আছোঁ, কষ্ট হৈছে। এই যে কষ্ট হৈছে, কাৰ কাৰণে কষ্টটো খাবলগীয়া হৈছে? মই যেতিয়া সৰভোগ সমষ্টিৰ বিধায়ক আছিলোঁ, মই যেতিয়া ইয়াতে আছিলোঁ বিধায়কৰ দায়িত্বত, তেতিয়াতো গোবৰ্ধনাৰ পৰা বৰপেটা ৰোডলৈ আহিব লগা ৰাস্তাটোতো এনেকুৱা কেতিয়াও নাছিল।
মই যেতিয়া 11 চনত বিধায়ক হোৱাৰ আগতে তেনেকুৱা আছিলে, বৰ্তমান আজি তেনেকুৱা, আৰু 11 চনৰ আগতে তেনেকুৱা আছিলে। কিন্তু 11 চনৰ পিছত মই সেই ৰাস্তাটোৰ মতে বনাইছিলোঁ, চৰকাৰ যায় নাথাকক কিয়। তাৰপিছত পৰৱৰ্তী সময়ত আৰু এবাৰ বনাইছিলোঁ। আনকি আমি ৰাস্তাটো আমি ঘূৰাই আনি চাফা কামাইদি ঘূৰাই আনিছিলোঁ, যেতিয়া বেকী নদীৰ গৰাখহনীয়া হৈছিলে। আৰু তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই নিজে আনিছিলোঁ। আৰু তেখেতেও তেতিয়া পৰামৰ্শ দিছিলে যে এইপিনে যদি বেকীৰ কাষেৰে যদি বনায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত আৰু ভাঙিব পাৰে, যাৰ কাৰণে আমি লেণ্ড একুৱাৰ কৰি পেলাই আমি চাফা কামৰ মাজেদি লৈ পেলাই আমি সেই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিছোঁ। এইবাৰ যিটো নিৰ্মাণ কৰা হ'ব, এইবাৰ পোনপটীয়াকৈ হ'ব, এইবাৰ চাফা কামৰ মাজেদি নাযাব। আমি প্ৰটেকশ্যন দি পেলাই, বেকী নদীৰ প্ৰটেকশ্যন দি পেলাই আমি পোনপটীয়াকৈ কৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এইটো আমাৰ বৰপেটা ৰোডৰ পৰা মানাহলৈ যোৱা ৰাস্তাটো আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে বিশেষকৈ এটা আয়ুস ৰেখাৰ দৰে। কাৰণ কিয় এই ৰাস্তাটোৰ লগত আমাৰ কৃষকসকলৰ সম্পৰ্ক আছে। কৃষকসকলে কেনেকুৱাকৈ ঠেলাত তেওঁলোকে সামগ্ৰী আনে সেইটো আমি সকলোৱে জানো। গতিকে সেইটোৰ উপৰিও বিভিন্ন ধৰণৰ বহুত লাৰ্জ স্কেল আমাৰ বগৰীগুৰি অঞ্চলে হওক, বাৰাপাটা খাৰিজা বিজনী অঞ্চলে হওক, বিৰাচীপাৰা অঞ্চলৰ ৰাইজে হওক, গোবৰ্ধনা কাটাজাৰ অঞ্চলৰ ৰাইজে হওক বা বাবাৰী অঞ্চলৰ ৰাইজে যিহেতু এইপিনে অহা যোৱা কৰে, গতিকে আমাৰ কাৰণে এইটো এটা আয়ুস ৰেখাৰ দৰে। গতিকে এই ৰাস্তাটো লৈ পেলাই আমি সংবেদনশীল। এই যে ৰাস্তাটো যে বেয়া, মানে বেয়া হৈ থাকিলে বা ৰিপেয়াৰ যে কৰিব নোৱাৰিলে, তাৰ কাৰণে ৰেছপনচিবল কোন? তাৰ কাৰণে ৰেছপনচিবল যদি তেখেতে দাবী কৰিছিলে যে মুখ্যমন্ত্ৰীক কৈ পেলাই তেওঁ ৰাস্তাটো আনাবলৈ কৈছিলে, মুখ্যমন্ত্ৰীক কৈ পেলাই তেওঁ যদি ৰাস্তাটো আনিছিলে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক কৈ পেলাই তেওঁ ৰাস্তাটো কিয় ৰিপেয়াৰিং কৰিব পৰা নাই? মুখ্যমন্ত্ৰীক কৈ পেলাই তেওঁ যদি ৰাস্তাটো আনিছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক কৈ পেলাই আজি বেকী নদী, আজি মই যেতিয়া 1 কোটি টকা ব্যয় সাপেক্ষে যি ৰাস্তাটো 100 কোটি টকা ব্যয় সাপেক্ষে ৰাস্তা আৰু দলঙৰ যি কাম কৰিলোঁ আজি কাহিটেমালৈ, সেই সময়ত ৰাস্তাখিনি কৰা হ'ল, কিন্তু দলঙৰ কামখিনি হৈ থাকিলে। আজি 5 বছৰ আগতে মই কৈ যোৱাৰ পিছতো আজি সম্পূৰ্ণ হৈ নুঠিলে। মিছা কথা কয়, কিন্তু সেইখিনি সময়ত আমাৰ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া দিয়াৰ ব্যৱস্থা নাথাকে। কাৰণ মই যিহেতু বিভিন্ন অঞ্চল ঘূৰি ফুৰোঁ আৰু আপোনালোকে যিহেতু সেইখিনি মোক নাপায়, যাৰ কাৰণে প্ৰকৃত কথাখিনি গম নাপায়। এইটো যেনেকুৱা প্ৰকৃত কথা ক'লোঁ, ঠিক তেনেকুৱাকৈ আজি বৰপেটা ৰোডৰ শিমলাগুৰিৰ পৰা যেতিয়া আপোনালোকে আহে, তেতিয়া অভাৰব্ৰিজখন পোৱাৰ প্ৰাক মুহূৰ্তলৈ আমাৰ যিটো লাইট LED লাইট লগত মানে আমাৰ মিউনিচিপালিটি কিছুমান মানে মালা সদৃশ লাইট মানে লগাই দিছে। আৰু বাহিৰৰ পৰা যেতিয়া সোমাই অহাৰ লগে লগে যিটো 1 কালাৰৰ লাইট, দলংখনত যেনিবা আমি 15 আগষ্ট 26 জানুৱাৰীৰ প্ৰতি লক্ষ্য ৰাখি তাত তিৰংগ 3টা, গেৰুৱা, গ্ৰীণ আৰু হোৱাইট 3টা ৰঙৰ আমি তাত মানে অভাৰব্ৰিজখনত আমি লগাইছিলোঁ মিউনিচিপালিটি। তাৰ বিপৰীতে যেতিয়া হৰভোগত যেতিয়া যাওঁ, হৰভোগৰ হাৱে চুকত সোমোৱাৰ লগে লগে ৰঙা, নীলা, সেউজীয়া সেই মালাবোৰ যেতিয়া থাকে, থকাৰ পিছত PWD নৰ্মছ মতে তাত তেনেকুৱা ৰং বিৰঙৰ কোনো ধৰণৰ মালা দিব নোৱাৰে। এইটো কাৰণ অবষ্ট্ৰাকশ্যন হয়, চকুত অবষ্ট্ৰাকশ্যন হয়, যাৰ কাৰণে মই মালাখিনিত তাৰ পৰা ওলাই দিয়াৰ কাৰণে বা খুলি দিয়াৰ কাৰণে মই আহ্বান জনাইছিলোঁ পৌৰসভাক, আৰু পৌৰসভাই সেইটো তাত বন্ধ কৰি দিছে। কিন্তু বাতৰি প্ৰকাশ হ'ল এনেকুৱাকৈ যেন হৰভোগৰ যেন LED লাইটসমূহ যেন মানে বন্ধ কৰি দিলে যেন। আমি সেই মালাবোৰ, আৰু যিদিনাখন মালা বন্ধ কৰিছে সিদিনাখন মই নিজে হৰভোগতে আছোঁ, সিদিনা সন্ধিয়াখন মই তাতে হৰভোগতে আছোঁ। আৰু সেইটা বহু মানুহে কৈছে যে আজি সোমোৱাৰ লগে লগে চকুত লগা নাই, সোমোৱাৰ লগে লগে ধুনীয়া লাগিছে। আৰু আপোনালোককো মই সন্ধিয়াৰ ভাগত চাই আহিব দিছোঁ, বৰপেটা ৰোডৰ শিমলাগুৰিৰ পৰা অভাৰব্ৰিজলৈ আহিব। আৰু এতিয়া যদি আপুনি হৰভোগতো যদি অভাৰব্ৰিজ এৰি পেলাই যেতিয়া সোমাই যাব, এতিয়া চকুত নধৰে। কিন্তু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বক্তব্য ৰখাৰ সময়ত আমি প্ৰতিক্ৰিয়া দিব যিহেতু নোৱাৰোঁ, গতিকে সেইকাৰণে আজি আপোনালোকৰ সন্মুখত মই প্ৰতিক্ৰিয়া দিলোঁ যে আমাৰ হৰভোগৰ যি আমি বৰপেটা ৰোডৰ যি আমি ৰাস্তা ঘাট ইতিমধ্যে আমি গৌৰৱ পথ নামেৰে এইটো আঁচনি লোৱা হৈছিলে অসম চৰকাৰৰ, আৰু সেইটো মিউনিচিপালিটিক জনোৱা হৈছিলে ৰাস্তাটো কি কৰিব লাগে। বৰপেটা ৰোডৰ মিউনিচিপালিটি কৈছিলে যে আমাৰ গৌৰৱ পথৰ এইটো ৰাস্তাই আমি বিউটিফিকেশ্যন মানে কৰিব লাগে বুলি জনাইছিলে। ঠিক তেনেকুৱাকৈ হৰভোগ পৌৰসভা, বিজেপি নেতৃত্বাধীন পৌৰসভা, মালবিকা দাস চেয়াৰমেন, সম্পদ দাস ভাইচ চেয়াৰমেন, তেওঁলোকে কৈছিলে কি যে হৰভোগতো মূল পথটোতে এই টকাটো খৰচ কৰিব লাগে। অৰ্থাৎ এই টকাটো আমাৰ মিউনিচিপালিটিয়ে এই টকাটো ধৰিছিলে, তাত মানে এক্সিকিউট কৰিছে মিউনিচিপালিটিয়ে কৰা নাই, কামখিনি কৰিছে PWD ডিপাৰ্টমেণ্টে কৰিছে। গতিকে সেইটো ৰাস্তা যেতিয়া
সমভাৱে যাতে যেনেকৈ ইয়াতে অভাৰব্ৰিজ বনোৱাৰ কাৰণে বৰপেটা ৰোডত সৰভোগতো অভাৰব্ৰিজ বনাই আছোঁ, সৰভোগত ছায়েন্স বিল্ডিং বনোৱাৰ কাৰণে ছায়েন্স ষ্ট্ৰীম বনোৱাৰ কাৰণে বৰপেটা ৰোডতো বনাইছোঁ। তাৰমানে আমি যি কৰিছোঁ যাতে সমভাৱে যাতে দুটা অঞ্চল যাতে আমি ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে নিৰবিচ্ছিন্নভাৱে আমি কাম কৰি আহিছোঁ। ছায়েন্স কলেজ বননগৰত আগতে কৰিছোঁ, পিছত JLCত কৰিছোঁ, অভাৰব্ৰিজ বৰপেটা ৰোডত আগত কৰিছোঁ, পিছত কৰিছোঁ সৰভোগত কৰিছোঁ। গৌৰৱ পথৰ ৰাস্তাৰ কাম বৰপেটা ৰোড আগতে হৈছে, তাত অকণমান দেৰি হৈছে, এতিয়াও কাম শেষ হোৱা নাই। গতিকে এনেকুৱাকৈ আগন্তুক দিনত সৰভোগে হওক, বৰপেটা হওক, বজালীয়ে হওক, বঙাইগাঁৱে হওক বা সমগ্ৰ অসমত নিৰবিচ্ছিন্নভাৱে আমাৰ চৰকাৰখনে কাম কৰি আছে। আৰু আমাক যোনে যিমানে যি ৰাজনীতি নকৰক কিয়, যি আমাৰ উন্নয়নৰ গংগা যি বৈ গৈ আছে অসমত, সেই উন্নয়নৰ গংগা স্পৰ্শ কৰিছে, সৰভোগকো স্পৰ্শ কৰিছে, বৰপেটা ৰোডকো স্পৰ্শ কৰিছে, বঙাইগাঁৱকো কৰিছে, বৰপেটাকো কৰিছে, বজালীকো কৰিছে। আগন্তুক দিনত নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ গংগা অকল এইবাৰে নহয়, আগন্তুক দিনত যি 5টা বছৰ আহি আছে, নিশ্চিত ওপৰত বিজেপিৰ নেতৃত্বত NDA চৰকাৰ হ'ব। যোৱাকালি আপোনালোকে এইটো জ্ঞাত আৰু মই আগৰ পৰা কৈ আহিছোঁ। গতিকে আমি আগন্তুক দিনতো যিখিনি কাম আছে সেইখিনি কাম আমি আগন্তুক দিনত বহু অঞ্চলত কাম পূৰ্বতে কৰা হোৱা নাই, এতিয়াও বহুতত মানে কৰা হোৱা নাই। বিলাসীপাৰা অঞ্চলত কাম কৰা হোৱা নাই, বগৰীগুৰি অঞ্চলত কাম কৰা হোৱা নাই, নিচুকা অঞ্চলত কাম কৰা হোৱা নাই, এনেকুৱাকৈ কলভাঙা অঞ্চলত কাম হোৱা নাই, বালাভিটা অঞ্চলত কাম হোৱা নাই। এনেকুৱাকৈ বিভিন্ন অঞ্চল যিসমূহ কাম কৰিবলগীয়া আছে, নিশ্চিত ওপৰত আমি আগন্তুক দিনত আমাৰ চৰকাৰখনে সেইবোৰ অঞ্চলতো এই কামখিনি কৰিব। ধন্যবাদ।